আপোনালোক সকলোকে আজি পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আৰু এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। বন্ধুসকল, আশা কৰোঁ ভালেই আছে। বন্ধুসকল, ভিডিঅ'ৰ থাম্বনেইল দেখিয়ে হয়তো আপুনি গম পাইছে ভিডিঅ'ৰ বিষয়বস্তু কি হ'বলৈ গৈ আছে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক এবিধ হোম ৰেমেডিৰ বিষয়ে ক'ম, যোনটো হোম ৰেমেডি অতি সহজলভ্য আৰু খুবেই গুণসম্পন্ন আৰু খুবেই ক্ষমতাশালী, যিয়ে আপোনালোকৰ লাং অৰ্থাৎ হাওঁফাওঁ ডিটক্সিফাই কৰিব, আপোনাৰ শ্বাস প্ৰশ্বাসৰ নলীবোৰ পৰিষ্কাৰ কৰিব, আপোনাৰ শ্বাস প্ৰশ্বাসৰ নলীত বহুত পুৰণা যিবোৰ গেট জমা হৈ আছিলে সেই গেটবোৰ চাফা কৰাত যথেষ্ট সহায় কৰিব। তেন্তে হওক বন্ধুসকল, পলম নকৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ সেই বিষয়ে বিতংভাৱে। ৱেলকাম ওৱান্স এগেইন। বন্ধুসকল, যদি আপুনি ধূমপানকাৰী নাইবা আপুনি যি ঠাইত বসবাস কৰি আছে সেই ঠাইৰ পৰিৱেশ বেছি ভাল নহয়, অৰ্থাৎ তাৰ পলিউশ্যন খুব বেছি, আনহাতে য'ত আপুনি কৰ্ম কৰে সেই কৰ্মস্থানৰ পৰিৱেশো বেছি ভাল নহয়, তাতো পলিউশ্যন বেছি, বা আপুনি বহুত আগৰে পৰা এষ্টেমাৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে বন্ধুসকল আজিৰ এই ৰেমেডিটোৱে আপোনালোকৰ সেই শ্বাস প্ৰশ্বাসৰ নলীবোৰ অৰ্থাৎ আপোনাৰ হাওঁফাওঁটো পৰিষ্কাৰ কৰিব আৰু আপোনাক উশাহ নিশাহ লোৱাত যথেষ্ট সহায় কৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাওক, কাৰণ আজিৰ এই ভিডিঅ'ত মই এই ৰেমেডিটো বনাবলৈ যিকেইটা ইনগ্ৰেডিয়েণ্টছ লাগিব সেই বিষয়েও ক'ম, আৰু সেই ইনগ্ৰেডিয়েণ্টছ দি পেলাই আপুনি এই ৰেমেডিটো কেনেকৈ বনাব আৰু ইয়াক সঠিকভাৱে কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়েও মই সহজে বুজাবলৈ চেষ্টা কৰিম। বন্ধুসকল, এই হাওঁফাওঁৰ সমস্যা কেৱল যে স্মকিং কৰিলেই হয় অৰ্থাৎ ধূমপান কৰিলেই হয় সেয়াও নহয়। প্ৰদূষিত পৰিৱেশত থাকিলে অৰ্থাৎ য'ত পলিউশ্যন বেছি তাত থাকিলে এনেকুৱা হাওঁফাওঁৰ সমস্যা হোৱাটো দেখা যায়। বন্ধুসকল, য'ত ধূলি বালি বেছি বতাহত উৰি ফুৰে আৰু সেই ঠাইত আপুনি সঘনাই যাবলগীয়া হয় বা বেছি সময় কটাবলগীয়া হয়, তেতিয়া সেই ধূলি বালিবোৰ লাহে লাহে অলপ অলপকৈ আপোনাৰ সেই হাওঁফাওঁত নাকেদি হওক মুখেদি হওক গৈ লাহে লাহে জমা হৈ আপোনাৰ হাওঁফাওঁটো জাম কৰি দিয়ে, ফলত আপোনাৰ উশাহ নিশাহ লোৱাত কষ্ট হয়, আনহাতে আপোনাৰ সুৰসুৰণিৰ কাহ হয়, বুকুত বিষ হয়, আপোনাৰ অকণমান বেছি ঠাণ্ডা লাগিলে বা কেতিয়াবা অকণমান ধূলিত গ'লেও আপোনাৰ উশাহ নিশাহ লোৱাটো কষ্ট হৈ পৰে, অৰ্থাৎ এষ্টেমা যিটো সমস্যা সেই সমস্যাটোৰ সৃষ্টি হয়। বন্ধুসকল, যদি আপুনি আপোনাৰ হাওঁফাওঁটো ডিটক্সিফাই কৰি লয় অৰ্থাৎ যদি আপুনি পৰিষ্কাৰ কৰি লয়, তেতিয়াহ'লে আপুনি তেনেকুৱা সমস্যাৰ পৰা হাত সাৰিব পাৰিব, অৰ্থাৎ আপুনি উশাহ নিশাহ লোৱাত যথেষ্ট সকাহ পাব। আজিৰ এই ৰেমেডিটোৱে আপোনাক তেনে কাম কৰাত যথেষ্ট সহায় কৰিব। চাওক বন্ধুসকল, যদি আপোনাৰ ঘৰত এটি পানীৰ ফিল্টাৰ আছে আৰু যদি আপুনি সেই ফিল্টাৰটো মাজে সময়ে পৰিষ্কাৰ নকৰে, তেতিয়াহ'লে আপোনাৰ সেই পানীৰ ফিল্টাৰটোৱে কিন্তু প্ৰপাৰলি কাম নকৰিব। আমাৰ হাওঁফাওঁটো ঠিক তেনেকুৱাই। বন্ধুসকল, যদি আপুনি ভাবিছে যে আপোনাৰ হাওঁফাওঁটো সুস্থ হৈ থাকক, সবল হৈ থাকক আৰু আপোনাৰ শ্বাস প্ৰশ্বাসৰ কোনো সমস্যা নহওক, আপুনি এষ্টেমাৰ সমস্যাত নপৰক, তেতিয়াহ'লে মই প্ৰথমতে আপোনাক ক'ম আপুনি স্মকিং এৰক, আপুনি ধূমপান বন্ধ কৰক। যদি আপোনাৰ হাওঁফাওঁটো সুস্থ সবল কৰি ৰাখিব বিচাৰিছে বন্ধুসকল, মই জানো ধূমপান এৰাটো ইমান সহজ নহয়, তথাপিও আপুনি লাহে লাহে কষ্ট কৰি এৰিবলৈ চেষ্টা কৰক। পাৰিলে আপুনি নিকোটিনযুক্ত চুইংগাম আছে সেইটো ব্যৱহাৰ কৰক, কাৰণ সেইটো ব্যৱহাৰ কৰিলে আপোনাৰ তেনেকুৱা নিচাৰ প্ৰতি আপোনাৰ তলবটো নাহিব। বন্ধুসকল, যদি আপোনাৰ এনেকুৱা সমস্যা আছে তেতিয়াহ'লে আপুনি তেনেকুৱা প্ৰদূষিত ঠাইত বা য'ত বেছি ধূলি বালি আছে বা আপুনি যদি অকণমান ঠাণ্ডা লাগিলে বা বেছি বতাহ নাকেদি সোমালে এনেকুৱা সমস্যা আপোনাৰ হৈ যায়, তেতিয়াহ'লে আপুনি তেনে ঠাইত যাবলগীয়া হ'লে মাস্ক পৰিধান কৰক। যদি আপুনি কেতিয়াবা মাস্ক নিবলৈ পাহৰিছে, তেতিয়াহ'লে আপোনাৰ পকেটত থকা ৰুমালটো পানীত তিয়াই চেপি লৈ সেইটোকে আপুনি মাস্ক হিচাপে ব্যৱহাৰ কৰক। আৰু এটা কথা বন্ধুসকল, লাংছটো সুস্থ সবল কৰি ৰাখিবলৈ আপুনি পৰ্যাপ্ত পৰিমাণে পানী খাব। পানীয়ে আপোনাৰ লাংছৰ বা আপোনাৰ হাওঁফাওঁত যিবিলাক গেট থাকে সেইবিলাক পৰিষ্কাৰ হোৱাত যথেষ্ট সহায় কৰে। আপুনি দৈনিক ব্যায়াম কৰক, এক্সাৰচাইজ কৰক, সেই ব্যায়ামেও আপোনাৰ হাওঁফাওঁটোক পৰিষ্কাৰ হোৱাত যথেষ্ট সহায় কৰে। বন্ধুসকল, কথাবোৰ শুনোতে খুব সহজ যেন লাগিছে, কিন্তু বহুত মূল্যৱান। ঠিক আছে বন্ধুসকল,
আহক এতিয়া আমি মূল যেটো ৰেমেডি সেই পিনে আগবাঢ়ো বন্ধুসকল এই ৰেমেডিটো বনাবলৈ আপোনাক 6টা ইনগ্ৰেডিয়েন্টস লাগিব সেইকেইটা হৈছে বন্ধুসকল আদা হালধি গুড়ি জালুক মৌজোল নেমু আৰু দালচেনি এই 6টা ইনগ্ৰেডিয়েন্ট দি পেলাই আপুনি এই ৰেমেডিটো বনাব লাগিব বন্ধুসকল ইয়াৰ প্ৰত্যেকটো অৰ্থাৎ এই ইনগ্ৰেডিয়েন্টছৰ প্ৰত্যেকটো উপাদানে খুবেই ক্ষমতাশালী আৰু খুবেই গুণসম্পন্ন আৰু এটা কথা ইয়াৰ কোনো সাইড এফেক্ট নাই বৰং এটো আপোনাৰ স্বাস্থ্যৰ কাৰণে খুবেই লাভদায়ক ঠিক আছে বন্ধুসকল এতিয়া এই ৰেমেডিটো বনাবলৈ আপুনি 1 কাপ পানী লওক 1 কাপ পানী আপুনি সসপেন এটাত লৈ চৌকাত আপুনি বহাই উতলিব দিয়ক যেতিয়া পানীখিনি উতলি থাকিব তেতিয়া আপুনি তাত 1 ইঞ্চি পৰিমাণৰ আদাৰ টুকুৰা এটা খুন্দি তাত দি দিয়ক তাত আপুনি আধা চামুচ হালধি গুড়ি দিয়ক আৰু 1 চামুচৰ 4 ভাগৰ এভাগ দালচিনি দিয়ক দি লৈ পেলে হেতু আপুনি 2-3 মিনিট উতলিব দিয়ক অৰ্থাৎ সিজিবলৈ দিয়ক তাৰ পাছত আপুনি হেতু নমাই আনি অকমান ঠাণ্ডা হ'বলৈ দিয়ক দি লৈ আপুনি হেতু সেকি লওক পাত্ৰ এটাত সেকি লওক লৈ পেলে অৱশেষখিনি পেলাই দিয়ক আৰু সেই সেকি লোৱা সেই পানীখিনিত আপুনি 1 চামুচ মৌজোল দিয়ক আৰু 1 চামুচ নেমু ৰস দিয়ক দি লৈ তাত আপুনি 1 চিকুট বা 2 চিকুট মান জালুকৰ গুড়ি দিয়ক দি লৈ পেলে হেতু আপুনি ভালকে মিহলাই লওক আৰু এটো এটা পাত্ৰত সংৰক্ষণ কৰক আপোনাৰ ৰেমেডি তৈয়াৰ হৈ গল ঠিক আছে এতিয়া এটো আপুনি ব্যৱহাৰ কৰিব লাগিব কেনেকৈ আপুনি ৰাতিপুৱা খালি পেটত এবাৰ খাব আৰু ৰাতি খোৱাৰ টাইমত ভাত পানী খাই যেতিয়া বিছনাত শুবলৈ যাব ঠিক সেই সময়ত আপুনি এবাৰ খাব এনেকে আপুনি ব্যৱহাৰ কৰি যাব পাৰে ইয়াৰ কোনো ধৰণৰ অসুবিধা নহয় বন্ধুসকল এটা কথা এতিয়া ইয়াত আপুনি যিকিটা ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰা হৈছে যদি কোনোবাটা ইনগ্ৰেডিয়েন্টস আপোনাৰ কাৰণে এলাৰ্জিদায়ক হয় অৰ্থাৎ আপুনি খালে আপোনাৰ এলাৰ্জি হয় তেতিয়াহলে হেতু আপুনি ব্যৱহাৰ নকৰাটো ভাল হ'ব বন্ধুসকল যদি তেনেকুৱা কিবা সমস্যা আপোনাৰ আছে যে আপুনি আগৰ পৰা কিছুমান ঔষধ খাই আছে বা আপুনি কিবা ডাঙৰ বেমাৰ এটা সাফাৰ কৰি আছে আৰু সেই বেমাৰৰ ঔষধ আপুনি দৈনিক সেৱন কৰি গৈ আছে তেতিয়াহলে আপুনি এজন ডক্টৰৰ পৰামৰ্শ লোৱাৰ পিছতহে এই ৰেমেডিটো ব্যৱহাৰ কৰিব আশা কৰো আজি এই ৰেমেডিটোৰ বিষয়ে মই আপোনালোকক ভালকে বুজাব পাৰিছো আৰু আজিৰ এই ভিডিওটো চাই পেলাই আপোনালোকে ভাল পাইছে ইয়াৰ পৰা কিবা নহয় কিবা এটা শিকিব পাৰিছে বন্ধুসকল যদি ভিডিওটো চাই পেলাই ভাল লাগিছে তেতিয়াহলে প্লিজ লাইক এটা কৰিব আৰু যদি আপুনি মোৰ চেনেলত আজি প্ৰথম ভিডিও চাই আছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকনটো দবাই থব পৰৱৰ্তী ভিডিওৰ নটিফিকেশনটো পোনপ্ৰথমে আপুনি পাবলৈ বন্ধুসকল যদি ভাবিছে আনেও উপকৃত হওক তেতিয়াহলে মানৱতাৰ খাতিৰত ভিডিওটো শেয়াৰ কৰি দিব বন্ধুসকল সুখত থাকক শান্তিৰে থাকক সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব দৈনিক কমেও 1-1.5 ঘণ্টা মান ব্যায়াম কৰিব আকৌ লগ পাম নতুন ভিডিওত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ